हेलो फ्रेंड्स, আজি মই আকৌ মোৰ এটা নতুন ভিডিঅ'লৈ ওয়েলকাম কৰিছোঁ। আজি কি কৰিম কি নকৰিম কৰি আৰু বৰষুণৰ বতৰ এইকেইদিন একে নেৰানেপেৰা বৰষুণ দিয়ে আছে। এতিয়াক লাগি বৰষুণ যে এৰিব কোনো সম্ভাৱনাই নাই। তো আপোনালোকক দেখুৱাই দিছোঁ। এয়া চাওক, জাগাবিলাক পুৰা পেক হৈ গৈছে। ৰাস্তা ঘাট পুৰা বোকা পেক এনেকুৱা প্ৰতি ৰাস্তা ওলাই ঠিক আছে। সেইটোৰ কাৰণে আজি দিনটোৱে ঘৰতে বাগাৰ দি কিবা দি থাকিলোঁ। এতিয়া মানে বৰিং লাগি গৈছে, পুৰা এলাহ লাগি গৈছে। সেইটোৰ কাৰণে ভাবিছোঁ আমাৰ গাঁৱতে যোৱা নদীখন আৰু পথাৰখন কিমান পানী হৈছে সেইটো চাব যাওঁ বুলি ভাবিছোঁ। তাকে লগত যাব কৃষ্ণায়ো যাব আৰু ময়ো যাওঁ, দুজনে চাই আহিম কিমান পানী হ'ল বৰষুণ দিয়াৰ ফলত। তো আপোনালোককো এই ভিডিঅ'টিৰ জৰিয়তে দেখুৱাম আৰু আমিও চাম। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। তাৰ আগতে আপোনালোকক আমাৰ ঘৰৰ কুৱাটো কিমান পানী হৈছে সেইটো দেখুৱাম, গম পাব তাতে কিমান বৰষুণ দি আছে। আমাৰ কুৱাটো পানী পুৰা ভৰ্তি হৈ গ'লে জানিব আৰু যেতিয়া ডাঙৰ ঢল পানী আহিছে নদীবিলাক পথাৰবিলাক। এয়া চাওক, খুব ওচৰতে আহি গৈছে পানী। বেছি দূৰ নহয়, মোটামুটি 3 ফুটমান দূৰত আছে। তো দেখা পাইছে কিমান পানী হৈছে। আৰু এইকেইদিন 3-4 দিন ধৰি খুব বৰষুণ। তো নাজানো কেতিয়ালৈকে বৰষুণ এৰে। যাই আছো, চাই থাকক। এয়া কৃষ্ণাক গেট খুলিব দিছো, দুজনে যাই আছো। চাওক না ৰাস্তাঘৰ কিমান বেয়া হৈ গৈছে। আমাৰ এইবাৰে আছে ভাল কৰা হৈছিল ৰাস্তাঘৰ। মানে চলা ফুৰা কৰাৰ কাৰণে একদম অসুবিধা হৈ গৈছে, এনেকুৱা বৰষুণ পৰি আছে। বৰষুণ লাগে, ইমানো এনেকুৱাকে নালাগে আৰু একদম যাতে চলা ফুৰা কৰা অসুবিধা হয়। কাম বন এইভাগে কল খেতিত সাৰ দিলোঁ, কিন্তু সাৰবিলাক এনে 20-30 হাজাৰ টকাৰ সাৰ এনে ভাহি গ'ল পানীত। এনে চিটাই কিনে দিছিলোঁ, ইমান এটা মাটি খান্দি কিনে দিয়া নাই। সেইটো কাৰণে চব পানীতে উটাই গ'ল। এয়া চাওক ৰাস্তাঘৰ। আহি পালোৱে, অলপ বেছি দূৰ নাই আৰু। তো দেখুৱাই আছোঁ আপোনালোককো। এয়া মজা লগা হৈছে এনেই ৰাস্তাবিলাক চব। ভিডিঅ'টো চাব শেষলৈকে, বহুত কষ্টকে দেখুৱাই আছোঁ। এবেগে ছাতি থৈ আছোঁ আৰু মোবাইল লৈ আছোঁ। চাফা হৈ গৈছে গছ গছনিবিলাক। এতিয়া আমাৰ দলং দেও আমাৰ পূজা কৰে। আগত দেখুৱাইছিলোঁ ভিডিঅ'বিলাকত দলং দেও পূজা কৰা। এইটো নদীখন ইমান দ হৈছে, বালি উঠাই উঠাই যিটি পানী আহিলে ঢল পানী নহয়। চাওক এতিয়া কিন্তু বহুত বৰষুণ দিয়াৰ ফলতহে এইখিনি, কিন্তু বহুত দ নদীখন আমাৰ। আগতে বাম হৈ আছিল, কিন্তু বালি উঠাই উঠাই পুৰা দ কৰি দিছে।
ৰাস্তাৰ এইখিনি ভিউটো মজা লাগে গতিকে পথাৰ দুইফালে পথাৰ মাজতে ধুনীয়াকৈ ৰাস্তা আৰু এটা আমাৰ ৰাইজৰ পৰা এটা পদক্ষেপ হাতত লৈছে এতিয়ালৈকে কৰা হোৱা নাই এই ৰাস্তাৰ দুই কাষে গছ পুলি ৰুই দিব যাতে বঢ়িয়া লাইন লাইন হৈ থাকে গছবিলাক সেউজীয়া পৰিৱেশ মাৰিছে এয়া দেখা পাইছে বহুত স্পীডত পানী গৈ আছে হৈ আছে এতিয়া পানী এইবিলাক পাৰ ছাতি হৈছে আৰু এয়া পথাৰখন প্ৰায় বেছি ব্ৰিজৰ ওপৰলৈকে যাই দেখুৱাই আছো দেখে জাল মাৰি আছে একদম চাইজাং কিমান উঠে মাছ উঠে না নাই না পাই আছে পাই কবা কয় বহুত হৈহে আছে পাই পানী না এয়া দাঙি আছে নাই পানী চাবাইছো ৰ ব্ৰিজৰ ওপৰৰ পৰা ভিউটো দেখুৱাই আছো পথাৰৰ দুইফালে চব ফ্ৰেণ্ডছ ইয়াকে দেখুৱালো আৰু কিমান পানী হৈছে নদীখৰ পথাৰ এইবিলাক তো ভিডিঅ'টো ইমান দীঘল নকৰোঁ ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো এইখিনিলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু একবাৰ থেংক ইউ